আজি এটা ডেন্সৰ লেহেংগা চিলাব লৈছোঁ আমাৰ কাষৰে চিয়া এটা লগা হৈছে হেৰি ডেন্স কৰিবলৈ লেহেংগা লাগে বোলে তাকে চিয়াটো আহিছে আৰু সোনকালে চিলাই দিব লাগে তাকে ফটাফট চিলাব লৈছোঁ এইটো প্ৰথমতে লাইলিংটো কাটি ল'লোঁ আৰু আষ্টা ফোল্ড কৰি পেলাই লৈছোঁ মই এয়া চাওঁ লেহেংগাটো প্ৰথমতে এনেকৈ আষ্টা ফোল্ড কৰি কাটব লাগে আষ্টা ফোল্ড কৰি কাটিলে লেহেংগাৰ যিটো কোচ হয় কোচটো বেছি হয় মুঠতে কাপোৰ অলপ বেছিকৈ লাগে পাৰিলে 3.5 মিটাৰ মান লাগে এইটোত বাৰু 3 মিটাৰ দিছি একে কাণে কিবাকৈ এইটো হ'ব আৰু এয়া প্ৰথমতে কঁকলৰ পৰা একে তললৈকে যিখিনি দীঘল আছে সেই দীঘলে আমি জোখখিনি দি ল'ব লাগে যিমানখিনি দীঘল থাকে সেইখিনি আৰু 2 ইঞ্চি কাপোৰ আমাৰ ওপৰত লেহেংগাটোৰ ওপৰত যায় যিহেতু গতিকে আমি এক্সট্ৰাকৈ ইয়াতে ৰাখিব নালাগে আৰু কঁকলত যদি আমাৰ ধৰ 32 আছে 32ক আমি আষ্টা ফোল্ড কৰি আখেদি আমাক ডিভাইড কৰি দিব লাগিব সেই ৰকমত আমাৰ ইয়াতে 4 গুণ 32 হয় গতিকে এটা ভাগত আমাৰ ওপৰত 4কৈ হ'ব আৰু তলত এই ৰকমে ধুনীয়াকৈ কাটি দিব লাগিব আৰু এইখিনি যে আমাৰ এক্সট্ৰা এইখিনি হ'ল আমাৰ তেৰা কাপোৰ বেয়া মানে এক্সট্ৰা কাপোৰ বেয়া হয় মানে বেছি হোৱা কাপোৰখিনি কাটি দিলোঁ আৰু এইখিনি আমি জইন দি ল'ব লাগিব তাৰপিছত এনেকৈ বঢ়িয়াকৈ চাপি লৈ ওপৰত যিটো মই ক'লোঁ 4 ভাগ হ'ব বুলি ক'লি আষ্টা ফোল্ডত এই 4টা ভাগত হ'ব এই ৰকম দিব লাগিব দি উঠি আমি প্ৰথমতে যিখিনি লাইলিং হয় তাতে জইনখিনি লগাই ল'লোঁ আৰু প্ৰত্যেকটো পাতাতে এয়া লেহেংগা বনালি অলপমান জইন দিব লগা হয়ে দিলোঁ তাৰপিছত ওপৰৰ লেহেংগাটো এয়া কাটিংটো হৈ গ'ল তাৰপিছত ইয়াতেও যিখিনি জইন দিব লগা আছে সেইখিনি বঢ়িয়াকৈ দি ল'ব লাগিব দি উঠি আমি তলত লাইলিংখন দি ওপৰত ফেব্ৰিক কাপোৰটো দি বঢ়িয়াকৈ ওপৰৰ চিলাইটো মাৰি ল'ব লাগিব যেতিয়া ওপৰৰ চিলাইটো হ'ব তাৰপিছত আকৌ আৰু সেইটো এক্সট্ৰা পাত্তাটোতো ওপৰৰ দুটা মাৰি ল'ব লাগিব লাইলিংটো আৰু এইটো লৈ উঠি প্ৰথমতে এনেকৈ পাল্টাই ল'ব লাগিব যিটো আমাৰ হেৰি কাপোৰ ফেব্ৰিক কাপোৰ সেইটোৰ ওপৰত আকৌ নেক্সট পাত্তাটো ওপৰত উঠি দিব লাগিব দি উঠি প্ৰথমতে ছাইডৰ চিলাইটো মাৰিব লাগিব আৰু ছাইডৰ চিলাইটো মাৰাৰ আগতে 4টা পাত্তা হাতৰ হেৰি মানে পৰিপাটিকৈ জাপি ল'ব লাগিব যাতে এটা পাত্তাও তাৰ পৰা ওলাই নাযায় সেনেকৈ বঢ়িয়াকৈ ওলাই নাযাৱাকৈ এই বঢ়িয়াকৈ ছাইডকেইটা চিলাব লাগিব এনেকৈ চিলাব লাগিব এয়া মই ভিডিঅ'টো দেখাই দিছোঁ চবেই চাই ল'বি দেই চিয়াবিলাক বঢ়িয়াকৈ এনেকৈ চিলাব লাগিব তাৰপিছত এক্সট্ৰা পাতি অৰ্থাৎ 4 বা 5 ইঞ্চি মানৰ জোখত এক্সট্ৰাকৈ কাটি এইখিনি ওপৰত জইন দি পেলাই বনাব লাগিব এই পেটিকোটৰ যিটো আমাৰ ওপৰৰ মুখেনি বনাওঁ সেইটোৰ নিচিনাকৈ ছেম প্ৰচেছ তাৰপিছত এনেকৈ ওপৰত এটা সৰুকৈ চিলাই মাৰি লৈ এইখিনি চিলাই উল্টাই দিব লাগিব দিলে আমাৰ লেহেংগাটোৰ ওপৰৰ মুখেনিটো হৈ যাব আৰু লেহেংগাবিলাক বনাই থকা অৰ্ডাৰ আহিয়ে থাকে যিহেতু ডেন্স চেন্স কৰিবলৈ এইবিলাক লাগেয়ে আৰু এয়া চাওঁ ছাইডৰখিনি বঢ়িয়াকৈ চিলাই দিলে এতিয়া লেহেংগাটো হৈ যাব ফাইনেল এতিয়া ছাইডটো মই চিলাই দিম তাৰপিছত চাই ল'লেই হ'ল লেহেংগাটো কি ধুনীয়া লগা হ'ব এয়া এতিয়া ছাইডতো চিলালোঁ এয়া একদম ওপৰৰ মুখেনিটো কাষৰ পে বঢ়িয়াকৈ মুটকা মাৰি দি 4টা মানে পাত্তায়ে একে পূৰা ধুনীয়াকৈ মুটকা এটা মাৰি দি দিলি কাষৰ দিগে আৰু সূতাখিনি ওলাই নাযাওঁ হ'ব বঢ়িয়া হ'ব এনেকৈ ছাইডটো চিলাব লাগিব এইটো ছাইড চিলোৱা হোৱাৰ পিছত তলৰ ছাইডটো চিলাই দিব লাগিব তাৰপিছত এইটো লেহেংগা হৈ গ'ল ফাইনেল কেনেকুৱা লাগছি চবখানে কমেণ্ট কৰি জনাবি আৰু লাগিলে কণ্টেক্ট কৰিলে হ'ল এনেকুৱা আৰু আমাৰ গাঁৱৰ ওচৰৰ চিয়াবিলাকক ক'লোঁ এনেকুৱা ডিজাইন যদি লাগে এনেকুৱা বুলি নহয় আৰু বেলেগ কিবা ডিজাইন হ'লেও মোবাইলত ফটো দেখাই দিলি সেনেকুৱা ডিজাইনত বনাব লাগিলে মই বনাই দিম ফটো মাৰি দেখালেই হ'ল আৰু মোৰ দোকানত আহিলেই হ'ল আজিলৈ ভিডিঅ'টো ইমানে